তো আজি ভণ্টিৰ মানে পাৰ্চেল আহিব, যেহেতু পূজাৰ কাপোৰ মানে লৈছে অনলাইনৰ পৰা। পূজাৰ কাৰণে এক্সাইটেড হৈ থাকে, কাপোৰ ল'বলৈ, চেণ্ডেল, হয় না নহয়? তো এতিয়া বৰ্তমান ৰখি আছোঁ, মানে ডেলিভাৰী বয়টো অহাই নাই, আহিব আৰু এয়া ভণ্টিয়ে মানে পুৰা চাই আছে, মানে কেতিয়া আহিব কেতিয়া পাম কাপোৰযোৰ মানে চাবলৈ পুৰা এক্সাইটেড হৈ আছে। পাৰ্চেলটো পোৱাৰ পিছত আপোনালোককো নিশ্চয় খুলি দেখুৱাম, আৰু ইমান দামী নহয়, আৰু আমাৰ নিচিনা নোহোৱা মানুহবোৰ মানে ইমান দামী ল'বলৈ একেবাৰে অসম্ভৱ। এনেকুৱাই কিবা 400-500 টকাৰ বস্তু মই ভইচ অভাৰ দিম। আমাৰ পাৰ্চেল আহি গ'ল, এতিয়া আপোনালোকক দেখুৱাই আছোঁ, আহক। পিছে পূজাৰ বতৰ যিমান কম দামীয়ে হওক মানে খুলি চাবলৈ মন যায়। তো এতিয়া বৰ্তমান আপোনালোকক দেখুৱাই আছোঁ খুলি, মানে কাপোৰযোৰ কেনেকুৱা। ঠিক নাই, ক'ৰবাত ফাটা কিবা কিবি থাকিবও পাৰে। আজিকালি অনলাইনত মানে তেনেকুৱা ঢেৰ মানে ঘটনা ঘটি আছে বুলি ক'বলৈ লাগিব আৰু। ভালকৈ খুলি মেলি আপোনালোকক দেখুৱাই আছোঁ। মানে আমি কিনিছোঁ যেতিয়া হ'লেও মানে ভয় লাগে ক'ৰবাত ফাটা চাটা থাকিব নেকি বুলি। যদি ফাটা থাকে ঘূৰাই দিম বুলি ভাবিছোঁ আৰু। ভালে লাগিছে দেখোন, কালাৰটো কিন্তু ভাল লাগিছে, হালধীয়া যে, মাজত ফুল ফুল আছে। লং পেণ্ট ছেট নেকি? চুৰণি অহা নাই ন? আৰু এইফালে আৰু এযোৰ দেখুৱাই আছোঁ। আৰু এখনটো কি কালাৰ হ'ব এতিয়া? ৰেড কালাৰ নে কেনেকুৱা? ৰেড পিংক কালাৰ ন? ইমান ধুনীয়া লাগিছে, কম দামীয়ে ভাল। আৰু ইমান দামী কাপোৰ পিন্ধি ক'ত যাম? ভালে লাগিছে। আৰু পেণ্টটো তলত ফুল আছে নেকি? এইটো চেম্পুল। बहुत सुंदर है तुम्हारा ड्रेस। মজা। येलो কালাৰটো মই বেছি চইচ লাগিছে। येलो কালাৰটো মানে ভাল লাগিছে আৰু ধুনীয়া লাগিছে দে। মজা 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 মজা।